মিষ্টাৰ খান এয়া হৈছে মিষ্টাৰ খানে গাড়ী চলাইছে মা কেনেকৈ গুচি যায় পটক কৰি ভয়ে লাগে মোৰ হৈছে কি এইটো কিছুমান কেনেকৈ কি কৰে গাড়ীটো ধুনীয়াকৈ চলায় কিন্তু সেই কেনেকৈ যায় এই যোনটো চাওঁতে বেলি এই গছজোপাৰ পৰা এই গছজোপাৰ পৰা এই গছজোপাৰ পৰা এই গছজোপালৈকে এই মাটিখিনি মই পাইছিলোঁ 1 কোটি টকা লাগে মাটিটো তথাপি মই ল'বৰ কাৰণে সাহস কৰিছিলোঁ মই সেই মাটিবিলাক বিক্ৰী মোৰ 1 কোটি টকাৰ মাটি আছিলেতো কিন্তু সময়ত বিক্ৰী নহ'ল আজিৰ পৰা বিকিব বিচাৰি আছোঁ নেকি photo view. You can see the view. It's so beautiful. Oh my gosh. She's so pretty. I'm going to take a photo. Mama এটা সব গাইস কি বস্তু কি বা কেউ ডাঙৰ বস্তুটো এই সব ঘোৰা এইটো সব ঘোৰা মা ফটো মাৰি আছে Oh my, ইচুন পাৰে হল এতিয়ালৈকে মোৰ বনাই আছা যে তুমি আমি এটা আকৌ বনাই আছো খেজুৰি কেইটা মই বনাইছো না খাবলৈ ভাল লাগে মানুহ চাদিলে ভাল এইটো মানে বনা নাই এনেকে কাটিলেহে কি ডিজাইন হয় আজি কি দি বনাইছা আটা দি বনাইছা বোলে আটা দি বনালে আমি যিহেতু আমি ঘৰত ময়দাটো খাব নোৱাৰি মানে আটা দি বনাই থৈছো বনাই থৈ দিম খাই থাকিবৰ কাৰণে এইটো ময়দাৰ বস্তুবিলাক ভাল এনেকে গোল কৰি দিওঁ ধুনীয়াকৈ মই এনেকৈ দিলে চাব বনোৱাৰ পিছত কিমান ধুনীয়া ফুলৰ লিখা উঠি যাম ফুলি আহে তুমি কিয় ক'বা ইও বনাই আছে ই ধুনীয়াকৈ বনাই এইটো বনোৱা হা ভাজি মানে যেতিয়া ভাজি ল'ম ফ্ৰাই কৰাৰ পিছত তেলত দেখাম কিমান ধুনীয়া হয় এই কিমান ধুনীয়াকৈ খেজুৰিকেইটা বনালে চাই কিমান ধুনীয়া হৈছে গোল এইটো কিন্তু মই ৰেচিপি বনোৱা নাই কিন্তু এনেই খাবলৈ ঘৰত বনালে সেইকাৰণে দেখুৱালোঁ আৰু এইটো এটা পাতৰ ষ্টাইলত দি থৈছে ইমান ধুনীয়া হৈছে এটা ভাঙিছে এই কিন্তু আটা হয় ইমান দিলৰটো বনাইছে দিলৰটো খাই দিলে ভৰি দিছে ইমান ধুনীয়া কিমান ধুনীয়া হৈছে একদম কোমল হৈছে একদম বহুত ধুনীয়া হৈছে ময়দাতকৈ আটাটোৱে খাবলৈ ভাল লাগে আটা দি এনেকৈ এনে বনাইছোঁ যে আমি ঘৰত খাবলৈ চব টাইমত খাই থাকে ন ল'ৰা ছোৱালী খালি খাব লাগে খোৱা বস্তু বনাই থাকোঁ মই সেইটো কাৰণে আটাটো দি খোৱাটো ভাল আৰু যিহেতু ময়দাটোৰ কাৰণে ময়দাটো আমাৰ কাৰণে বহুত বেয়া গাই ঘিউ দি সানি দিছোঁ যে গাই ঘিউ দিছোঁ অলপ মানে ৰিফাইন দি সানা নাই ঘিউ দিছোঁ এইটো কিন্তু বহুত ধুনীয়া হৈছে হওক আপোনালোকে বনাই থাকোঁ আটা দি মই ভালকৈ খাই শেষ কৰি যাব ডিজাইনে গোল গোল দিলে মানে ধুনীয়া ফুল উঠে সেইটো ফাটি উঠে এইটো হ'ল এনেই খেজুৰি আচলি খেজুৰি এইটো এইবোৰ ডুপ্লিকেট সেইটো খাবলৈ টেষ্টি আজি মোৰ এইটো মিঠাটো অলপমান কম লাগিছে মিঠা পৰিলে মিঠা কমেই খায় আৰু বেছি দিলে ভাল নাপায় কম খাই ভাল হয় কওক আজি মোৰ খেজুৰি এইটো চাই কেনেকৈ পালে জনাব দেই ভাল লাগিলে অকণ লাইক কমেণ্ট কৰিব আপোনালোকে মোক বহুত মৰম দিছে সেইটো কাৰণে বহুত ধন্যবাদ আৰু আগুৱাই যাবলৈ ছাপোৰ্ট কৰিব আজি বাই আসসালামু আলাইকুম আমাৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল ৰাতিপুৱা আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত আজি ৰাতিপুৱা কি বনাই আছোঁ দেখাম দেই কি বনালোঁ আজি নাস্তা এইফালে আজি নাস্তাৰ কাৰণে বুট ভাজি আছোঁ বুটখিনি ভাজা বনাই ৰমজান মাহতে বুট খোৱা আৰু খোৱাই নাই সেইকাৰণে আকৌ কৈছোঁ আজি আকৌ আৰম্ভণি দিছোঁ জালিব লাগিব তাৰপিছত এইফালে বনাই আছোঁ এইটো বনাইছোঁ গাজৰ মানে সাবুদানা দি খীৰ বনাম সাবুদানা আৰু গাজৰ মিলাই খীৰ এই চাই থাকোঁতে কেনেকৈ বনাইছোঁ কিন্তু আগত তথাপি খাব অকণমান এতিয়া গাজৰখিনি ধুনীয়াকৈ ভাজি ল'লোঁ ভাজি ইয়াত মই আধা লিটাৰ গাখীৰ দিহে
ইয়াত মই জোখমতে চেনি দি দিলোঁ একবাতি যিমানখিনি চিনি লাগিব সিমানখিনি চেনি দিলোঁ এই বইল কৰি ৰখা চামুখিনি মই ইয়াত আগতে দি দিলোঁ এতিয়া আগতে বইল কৰি লৈছিলোঁ তাৰপিছত দিলোঁ এইটো ৰেচিপি মই আগত বনাই আছোঁ এতিয়া যদি কোনোবাই মোৰ নতুন ফলোৱাৰ চাই আছে ফ'ল' কৰি দিব এই ৰেচিপিটো বনাই খাই চাব এইখিনিতে মই কাজু কিচমিচ আলমণ্ড অলপ ঢালি দিলোঁ তাৰপিছত ইয়াত দিম অলপ ভাজি ৰখা নাৰিকল দি দিওঁ অকণমান নাৰিকল দিলে টেষ্টিটো বেছি হয় এইটো মোৰ সাবুদানা খীৰটো ৰেডি হৈ গ'ল এতিয়া উলিয়াই দিলোঁ খাবলৈ দিওঁ নাস্তাত চবকে এফালে কবি ভাজি অলপ বনাই দিছিলোঁ এইফালে বুটটো দেখুৱালোঁ আৰু এয়া ৰুটি বনাই চবকে নাস্তাটো ৰেডি কৰি দিওঁ ধুনীয়াকৈ খাবৰ কাৰণে যিহেতু আজি ভিডিঅ'টো চাই কেনেকৈ পালে জনাব ৰাতিপুৱা আজি নাস্তা ৰেচিপি বনালোঁ এনেকৈ সেনেকুৱা লাইটটো পৰিছে মুখত কিন্তু ভিডিঅ'টো চাই কেনেকৈ পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব কোনোবা নতুন যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব আজি ৰাতিপুৱাৰ কাৰণে বাই বাই